যে আজি আমি বিজেপি কাৰ্বি আংলং ইষ্ট কাৰ্বি আংলঙৰ তৰফৰ পৰা আমি প্ৰেছ মিট এইটো কাৰণে আয়োজন কৰিছোঁ। আজি APSLC তথা ইয়াৰ লগত আৰু CPIML আৰু IPP তেওঁলোকে যৌথভাৱে এটা প্ৰচেশ্যন 150 মান মানুহ লৈ পেলাই তেওঁলোকে প্ৰচেশ্যন কৰিছিল। সেই কথা লৈ পেলাই ৰাইজক যে ভুৱা কথা সেইটো আমি স্পষ্টীকৰণ দিবলৈ ওলাইছোঁ। কাৰণ আজি কাৰ্বি আংলং সাহিত্য পৰিষদে যে আমাৰ কাৰ্বি আংলং যুৱক আৰু এছামে সৰহসংখ্যক আমি 5,000কৈ অধিক হ'ব পাৰে। তো বাহিৰত তেওঁলোকে ক'ৰবা বাংলোৰ, ক'ৰবা চেন্নাই, ক'ৰবা অন্য জেগাত তেনেকৈ তেওঁলোকে ইয়াত যিটোকে সংস্থাপন নোপোৱাৰ কাৰণে আজি নতুন কথা নহয়, আজি 10 বছৰৰ আগত 20 বছৰতকৈ আগত তেওঁলোকে সেই তাত কাম কৰাৰ আমি দেখিবলৈ পাইছোঁ। তো কাৰ্বি আংলং সাহিত্য পৰিষদে CM ডক্টৰ তুলিৰাম ৰংহাং ছাৰৰ নেতৃত্বত আজি তেখেতৰ কাৰ্যকালত 11,000কৈ অধিক তেওঁলোকে কাউন্সিলৰ যিখিনি পদ আছে চাকৰিত তেওঁলোকে অলৰেডি দিয়া হৈছে যদিও কিছুমান আৰু ইয়াত বহুতখিনিত এতিয়া এগ্ৰিকালচাৰ ছেক্টৰ বা ফাৰ্মিং ছিষ্টেম কেনেধৰণে কাৰ্বি আংলঙৰ উন্নয়নৰ হ'ব, ডেভেলপমেণ্ট হ'ব তাৰ কাৰণে লক্ষ্য ৰাখি কিছুমান কাৰ্বি আংলং সাহিত্য পৰিষদে ষ্টেপ লৈছে। সেই ষ্টেপখিনিটো হৈছে যে আমি আনফালে কাৰ্বি আংলঙত যে আমি অসম কাৰ্বি আংলং তথা অসমৰ যিটো সীমা সমস্যা বিশেষকৈ নাগালেণ্ডত বা মেঘালয় বা আমাৰ নাইবৰিং আমাৰ জিলা মাজত সেইবিলাকৰ ষ্টেট বাউণ্ডৰী বা ডিষ্ট্ৰিক্ট জিলাৰ বাউণ্ডৰীৰ মাজত যে কিছুমান ক্ষেত্ৰত আমি নাগালেণ্ড বিশেষকৈ মই নাগালেণ্ড বৰ্ডাৰৰ কথাই ক'ব বিচাৰিছোঁ। তাত মানে কিছুমান যেনেকৈ ধৰক তেওঁলোকে কৈছে যে চ'লাৰ প্ৰজেক্টটো আমি বিৰোধিতা কৰিছোঁ। কিন্তু আমি দেখিছোঁ যিটো নাইবৰিং ষ্টেটৰ ক্ষেত্ৰত যোৱাবাৰ আমাৰ সাহিত্য পৰিষদৰ ফালৰ পৰা যিহেতুকে দুদুকুলিনী ক্ষেত্ৰত দুদুকুলিনী যেতিয়া ইলেকশ্যন হৈছিলে, যেতিয়া ইলেকশ্যন হওঁতে যে দেখিলে যে ইয়াত বহুতখিনি 2 নম্বৰী বস্তু তাত চলি আছে। তাত মানে ড্ৰাগছৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত যিবিলাকৰ মানে এণ্টি ছ'চিয়েল এক্টিভিটিছ বুলি কয় সেইবিলাকৰ ক্ষেত্ৰত তাত বহুতখিনি হৈছে, চেণ্টাৰ নিচিনা হৈছে। তাত যেতিয়া ইলেকশ্যন হৈছে এনেকৈ তাত কিন্তু সৰহসংখ্যক মানুহবিলাকে এনক্ৰ'চ কৰাৰ মানুহবিলাকে জবৰদস্তি বহাম হয়। কিন্তু তাতো পিছতো যেতিয়া ইলেকশ্যন হৈছে তেতিয়া দুবাৰ হোৱাৰ পিছতো এতিয়াও থাকিবলৈ চেষ্টা কৰি থকা। তো সেইখিনি ক্ষেত্ৰত চাই পেলাই আনটো হৈছে যে ইয়াত মানুহবিলাকৰ যুৱক যুৱতীসকলৰ সংস্থাপনটো কেনেধৰণে দিয়া যায় আৰু আমাৰ যিটো কাউন্সিলৰ যিটো ফাণ্ডিং এই ফাণ্ডিং মতে যিটো কাৰ্বি আংলঙৰ উন্নয়নৰ কাৰণে ইমান সম্ভৱ নহয়। গতিকে সেই গোটেইটো চালি জাৰি লৈ পেলাই চলাৰ প্ৰজেক্টটো আৰম্ভ হৈছে আৰু এইটো অল পলিটিকেল পাৰ্টি আৰু ছ'চিয়েল অৰ্গেনাইজেশ্যনৰ লগত আলাপ আলোচনা কৰাৰ পিছত এইটো সিদ্ধান্ত কৰা হৈছে। তাৰপিছত এতিয়া আকৌ মানে কি বুলি কয় সৈনিক স্কুলৰ কথাত তেওঁলোকে আজি উত্থাপন কৰিছে। আমি আমাৰ চিন্তাধাৰা মতে কাৰ্বি আংলঙত আমি দেখিবলৈ পাওঁ নিউজ পেপাৰতো বা আমি ৰেজাল্ট ছেট যদি চাওঁ এতিয়া আমি আগবাঢ়িছে হয়, আমি আগবাঢ়িছে এবাৰ 85% মান আমি মেট্ৰিক ৰেজাল্টৰ জেগাত আমি পাইছোঁ পাৰ্চেণ্টেজ। কিন্তু ইয়াত শিক্ষা ব্যৱস্থাটো আৰু নতুন নতুন এটা ইঞ্জিনিয়াৰিং বা মেডিকেল কলেজ বা ফৰেষ্ট্ৰি হওক তেনেকৈ মানে ইয়াত ইউনিভাৰ্চিটি হিচাপে ফুল প্লেজেড এনেকুৱা সংস্থাপন মানে ইয়াত ষ্টাব্লিছ কৰিব লাগে বুলি চবেই অনুভৱ কৰিছে। তাৰ মাজত এটা আমি শুনা মতে এটা মানে ৰাজ্য এটাহে সৈনিক স্কুল পায় বুলি কৈছে। আমাৰ 6th শিডিউলে হওক বা আমাৰ বৰ্তমান যিটো মুখ্যমন্ত্ৰী সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কাৰ্বি আংলঙৰ প্ৰতি মৰম কৰাৰ কাৰণে আমাৰ সৈনিক স্কুল আমাক ইয়াত দিছে। দিয়াৰ পিছত তেওঁলোকে কৈছে যে সৈনিক স্কুল আহিলে ইয়াৰ মহিলাবিলাকৰ ৰেপ হৈ যাব, কিবা হৈ যাব, ভুৱা যিটো প্ৰচাৰ ইয়াৰ শিক্ষা অনুষ্ঠান আনিবলৈ কাৰণেতো ডেভেলপে হ'ব। ইয়াৰ ল'ৰা ছোৱালী পঢ়িবলৈ হ'লে এতিয়া সৈনিক স্কুল পঢ়ি থকা মানুহজনে মই ছাৰ বুলি ক'ব লাগিব প্ৰিন্সিপাল ছেক্ৰেটাৰী আমাৰ ইয়াত তেখেতৰো সৈনিক স্কুলৰ পৰা হৈছে বুলি কৈছে। আমাৰ আৰু কাউন্সিলৰ আৰু ছেক্ৰেটাৰী নতুন নতুন ইবন তেৰণ তেখেতো মানে যিবিলাক তাৰ পৰা ওলাই অহা মানুহবিলাক ইমান টেলেণ্টেড মানুহবিলাক ওলাইছে। তো কাৰ্বি আংলঙৰ ৰাইজে ইয়াত পঢ়িবলৈ পাব আৰু সেই সুবিধাটো আমাৰ কাৰ্বি আংলং ৰাইজে পাব আৰু 80% বুলি কৈছে, 80% ইয়াৰ লোকেল ল'ৰা ছোৱালীয়ে এইটো মানে এই সুবিধাটো পাব বুলি কৈছে। আৰু ইয়াৰ লগত যদিও চাকৰি পোষ্ট ওলায় চাকৰি পোষ্টটো বোলে ইয়াৰ 3rd গ্ৰেড আৰু 4th গ্ৰেডটো কাৰ্বি আংলঙৰ লোকেল আৰু অসমৰ যিটো লোকেল মানুহবিলাক খিলঞ্জীয়াবিলাক তেওঁলোকেহে সংস্থাপনটো পাব বুলি কৈছে।
তো আমি কোনটো জায়গাত লস আছে আৰু তাত অঞ্চলটো এটা টাউনশিপ নিচিনা এটা ডেভেলপ হ'ব তাত স্পৰ্টৰ ক্ষেত্ৰত বা শিক্ষা ক্ষেত্ৰত উন্নয়নৰ উন্নতি ডেভেলপমেণ্ট হোৱাৰ লগে লগে বাকী বস্তু ডেভেলপমেণ্ট হৈ যাব সেইকাৰণে আমি আদৰণিহে জনাইছো আৰু এইটো হ'ব লাগে ৰাইজেও সেইটোৱে বিচাৰে কিন্তু APHLC পাৰ্টিয়ে বিচাৰিছে এইটো ৰাইজৰ যিটো ডেভেলপমেণ্ট ৰাইজে যিটো মানে শিক্ষা ক্ষেত্ৰত যিটো কাৰ্বি আংলঙৰ ৰাইজে যে ডেভেলপ হোৱাটো তেখেতৰ সকলে নিবিচাৰে সেইটো আটাইতকৈ দুখৰ কথা আৰু আনটো তেওঁলোকে কৈছে যিবিলাক এতিয়া আম্বানী বিলাকক যে মাটি দিছে কথা কৈ আছে আমি এইটো জায়গাটো ক'ব বিচাৰিছো বস্তুটো হৈছে সেইদিনাখন অল পলিটিক্যাল পাৰ্টি আলোচনা হৈছে অল পলিটিক্যাল পাৰ্টিত আলোচনা কৰা সময়ত তাত আমাৰ জিআই কাঠাৰ সাহাবো আছে তাত জিআই কাঠাৰ সাহাব আছে আৰু তেওঁলোকে কৈছে তেওঁলোকেতো বাকি ইমান ডিবেট কৰা নাই ডিবেট কৰিছে যে লিজ আৰু পটাটো কথা ইমানখিনি লেভেললৈকে গুচি গৈ লিজটো কি বস্তু পটাটো কি বস্তু হেতুৰ মাজতে তেখেতৰ ইতেও মানে লগত আছে গতিকে তাক বুজোৱা মানে নিজে হি বুজিব নিবিচৰা মানুহ আৰু হি ৰাইজৰ মানে কাৰ্বি আংলঙৰ ডেভেলপমেণ্ট হোৱাটো নিবিচাৰে কিয়নো আমি যেটো ভাবিছো ইয়াত চাহ খেতিও কৰি আছে চাহ খেতি কৰা টাইমতো চাহ জুনে ফেক্টৰী কলে চাহ ফেক্টৰী কৰা জায়গা যদি আমি বিক্ৰী কৰো হে বিক্ৰী কৰাটো যিমান টকাটো পাব মাটিটোতো বেলেগ কাৰি লৈ না যায় মাটিটো ইয়াতে হ'ব কিন্তু এটা কথা কাৰ্বি সাহিত্য পৰিষদে বা CM ডক্টৰ তুলিৰাম সাৰে তেওঁলোকে বিচাৰিছে টিম কাৰ্বি আংলঙে যে অন্য জায়গা যেনেবা ধৰক মেঘালয় জায়গাটো এটা হিমা বিবাদ আছে বা ধৰক আমাৰ লাংকাইজানৰ পৰা আৰম্ভ কৰি তেনেকা জায়গাত এটো যদি যত বিবাদ আছে তাত মানে এইখিনি ক্ষেত্ৰত যদি আমি খেতি কৰিলে আমাৰ সোৰ্সেসটো কি হ'ব ভাল হ'ব ইয়াৰ পৰা আমি কাউন্সিলতো আমাৰ পুঁজি পাব ৰাইজে আকৌ আমাৰ লৰা ছোৱালী নতুনকে যিবিলাক লৰা ছোৱালী বিলাক উঠি অহা বিলাক তেওঁলোকে সংস্থাপনো পাব আমি সেই কাৰণে ইম্পৰ্টেন্ট দিবলগীয়া বুলি কথাটো আজি মই ৰাতিপুৱা সোশ্যাল মিডিয়াত এটা চাইছিলো নিউজ ফাষ্ট সকলে ডিজিটেল নিউজ ফাষ্ট বুলি কৈছে তেওঁলোকে এটা উল্লেখ কৰিছে মাত্ৰ মই এক্সাম্পলহে দিব বিচাৰিছো আমাৰ কাৰ্বি ছাত্ৰ ছাত্ৰী বিলাকে নতুনকে চেন্নাই বাংগালোৰত যিমানখিনি কোনোবাই মানে সিকিউৰিটি গাৰ্ডে হওক কোনোবাই ফেক্টৰী কাম কৰাই হওক তেওঁলোকৰ নতুন বিয়া পাতাৰ পিছত যোৱাব 5 বছৰ কাম কৰাৰ পিছত ইয়াত আহা লগে লগে বোলে তেখেতৰ মাইকিটো বোলে অন্য এজনৰ লগত পলাই গ'ল ঠিক তেনেকা বহুত ঘটনা আছে আৰু এটা আমি সোশ্যাল মিডিয়া পাওঁ তাতে আমাৰ লৰা ছোৱালী বিলাকৰ মানে এফালে ফেসবুকো কৰি আছে এফালে ধামাধুম পিতাও আমি দেখিবলৈ পাওঁ আৰু কিছুমানটো ডেড বডি আনিবলৈ কাৰণে একেদিনৰ আগতে CM সাৰে কৈছিলে এটো হেৰি এজন লৰাই ডেড বডি আনিবলৈ কাৰণে 1 লাখ টকা দিবলগীয়া হৈছে বুলি তেনেকে বহুত ঘটনা আছে কিছুমানটো ডেড বডি আনিব নোৱাৰা মানুহ বিলাকতো আমি পাইছো সেই ক্ষেত্ৰত যে বিচাৰিছো যে এই লৰা ছোৱালী সকলক কেনেকে কাৰ্বি আংলং আৰু পুনৰবাৰ ঘূৰি আনি পেলাই আমাৰ ইয়াতে সংস্থাপন দিব পাৰিলে ইয়াৰ আমাৰ কোনোবা এজনটো ফেমিলি হ'ব কোনোবা এজন ফেমিলি মানুহ বিলাকৰ ইয়াৰ ডেভেলপমেন্ট হোৱাটো জিআই কাঠাৰ পাৰ্টিয়ে কিয় নিবিচাৰে এটোই আটাইতকৈ ডাঙৰ কথা সেইকাৰণে আজি তেওঁলোকে যিখিনিত ৰাইজক যে ভুৱা কথা কোৱাটো এটো ষ্টপ কৰিব লাগে বন্ধ কৰিব লাগে আহিবলগীয়া দিন কাৰ্বি আংলঙৰ যিটো উন্নয়নৰ পথটো তেওঁলোকে একটা ডেভেলপমেন্ট বস্তু নেদেখাটো আজি যদি ৰাস্তা ঘাট বনোৱা যদি দেখা নাই আজি যদি স্কুল বনোৱা দেখা নাই আজি যদি জল জীবন মিশনৰ ডেভেলপমেন্টৰ কথা যদি দেখা নাই একো বস্তুৱে যদি নেদেখে তেতিয়া হলে তেখেতক আমি কি বুলি কম এন্টি ডেভেলপমেন্ট পাৰ্টিয়ে হ'ব এটো জিআই কাঠাৰৰ পাৰ্টি এটো কাৰণে আমি ক'ব বিচাৰিছো যাতে কাৰ্বি আংলঙৰ উন্নয়নৰ কাৰণে বাধা দিব নালাগে কাৰ্বি আংলং ৰাইজেও মানে এটো আকুলি ল'ব লাগে আৰু ইয়াৰ লগে লগে কাৰ্বি আংলঙৰ আমি উন্নয়নৰ পথটো আগুৱাই লৈ যাব লাগে বুলি কাৰণে আপোনালোকক ক'ব বিচাৰিছো